নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আৰু মাছ মই ভাজিব লৈছোঁ। এইফালে কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহী গৰম হৈছে আৰু এতিয়া মাছ এপিচ এপিচকৈ ধুনীয়াকৈ ভাজিম। আজি ভাবিছোঁ নৰসিংহ আৰু ভেদাইলতাৰে মাছ বনাওঁ। মাছখিনি অকণমান কাঢ়া ভাজি হ'লে খাই ভাল লাগে, আঞ্জাখনো সোৱাদ হয়। এয়া মাছ এপিচ এপিচকৈ ভাজি আছোঁ। এতিয়া নৰসিংহ আৰু ভেদাইলতা পাতখিনি ধুই পেলাই মই ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া নৰসিংহ আৰু ভেদাইলতা পাতখিনি ধুনীয়াকৈ মিক্সিত দি লৈছোঁ। তাৰপিছত এয়া দিছোঁ আদা, নহৰু, পিঁয়াজ আৰু গোটা জিৰা কেইটামান দিছোঁ। দি পেলাই মই এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এইফালে কেৰাহী গৰম হৈ আছে মাছ ভজা কেৰাহীটোতে। এতিয়া অকণমান কাটি থোৱা পিঁয়াজ ইয়াতে দি দিলোঁ। তাৰপিছত এটা ভাতত আলু দিছিলোঁ, তো দি পেলাই সেইটো অকণমান ভাজি লৈছোঁ পিঁয়াজখিনিৰ লগত। অকণমান ৰঙচুৱা হোৱাকৈ ভাজি পেলাই এইখিনি পেষ্টখিনি মই এইখিনি এতিয়া লাহে লাহে ভাজি আছোঁ। অকণমান ভাজা হোৱাৰ পিছত গৰম পানী কৰি থোৱা গৰম পানী এইখিনি অকণমান ভাজি লৈছোঁ। 5 মিনিটমান ভাজি পেলাই এয়া গৰম পানী দি মাছ কেইপিচো ধুনীয়াকৈ দিব পৰা হৈ গ'ল। মাছ দি দিলোঁ। তো এয়া আমাৰ আঞ্জাখন হ'লেই আৰু বেছি সময়ো নালাগে গৰম পানী দিলে। তো এয়া আঞ্জা আমাৰ নৰসিংহ আৰু ভেদাইলতাৰ আঞ্জাখন ৰেডি। আপোনালোকেও ট্ৰাই কৰি চাব যদি